যদি থানাৰ পৰা আপোনাক কল কৰি মাতে যে আপোনাক থানালৈ আহিব লাগে, তেতিয়াহ'লে আপুনি কেতিয়াও চিধা থানালৈ নাযাব। কিয়নো আপুনি প্ৰথমতে তাক কেইটামান কুৱেশ্যন কৰিব। এইটো আপোনাৰ ৰাইট হয়, এইটো আপোনাৰ পাৰ্চনেল লিবাৰ্টি হয়। কি কুৱেশ্যন সুধিব? যিগৰাকী ব্যক্তিয়ে থানাৰ পৰা কল কৰিলে তাৰ নামটো সুধিব ধুনীয়াকৈ, লগতে তেওঁ কোনটো থানাৰ পৰা কল কৰিছে সেই থানাৰ এড্ৰেছৰ বিষয়ে সুধিব আৰু এটা কাম কৰিব যে তেওঁ কোনটো পদবীত চাকৰি কৰি আছে এইটো জানি ল'ব। তাৰপিছতহে আপুনি এটা কথা তাক ধুনীয়াকৈ ক'ব যে মোৰ নামত কি ধৰণৰ কমপ্লেইণ্ট আছে নাইবা FIR আছে, আপুনি অকণমান মোক জনাব নেকি? যদি জনালে তো জনালে, যদি নজনালে তেতিয়া আপুনি ধুনীয়াকৈ তাক কৈ দিব যে ছেকশ্যন 35 অফ BNSS ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা মতে আপুনি মোৰ নামত লিগেল নোটিছ অফ এপিয়াৰেঞ্চ ফৰ্ম কৰক। তেতিয়া যদি মোক যাব লাগে তেতিয়াহ'লেহে মই যাম। আপোনাৰ ফোন কলত মই কেতিয়াও থানালৈ নাযাওঁ, আপুনি ক্লিয়াৰকৈ কৈ দিব। কিয়নো যদি আপুনি তাৰ কথাত ভুলকৈ আপুনি থানালৈ যায় আৰু আপোনাক হয়তো লগে লগে এৰেষ্ট কৰিব পাৰে। কি ধৰণৰ অফেন্স আছে নাই আপুনিতো একো নাজানে। গতিকে এই ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব, যাতে কোনো ব্যক্তিয়ে পুলিচৰ কথাত ভুল গৈ যাতে থানাত চিধা নাযায়, নজনাকৈ জানি শুনিহে যদি যাব লাগে তাৰপিছতহে যাব। গতিকে মোৰ এই ভিডিঅ'টো যাতে অনলি এৱাৰ কৰাৰ কাৰণেহে মই বনাই আছোঁ। বেছিকৈ শ্বেয়াৰ কৰিব। থেংক ইউ।